অৱশেষত বাস্তৱায়িত হ'ল বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰ'পৱে প্ৰকল্প। মঙ্গলবাৰে পৰীক্ষামূলকভাৱে চলোৱা হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰ'পৱে। অচিৰেই শুভ উদ্বোধন কৰা হ'ব দেশৰ দীৰ্ঘতম গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰ'পৱে প্ৰকল্প। ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ চলি থকা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ'পৱেৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে। 2 লেনযুক্ত এই ৰ'পৱেৰে 8 মিনিটত ব্ৰহ্মপুত্ৰৰ বুকু পাৰ হ'ব পাৰিব যাত্ৰীসকলে। এই ৰ'পৱে কেবিনেৰে এবাৰত সৰ্বাধিক 30 জন যাত্ৰী পাৰ হ'ব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি। কলকাতাৰ সমীৰ দামোদৰ ৰ'পৱে নামৰ কোম্পানীটোৱে সুদীৰ্ঘ 10 বছৰ জোৰা কষ্টৰ অন্তত বুধবাৰে মহাবাহুৰ বুকুৱেদি পৰীক্ষামূলকভাৱে চলালে ৰ'পৱেৰ কেবিন। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত একে সময়তে চলিল ৰ'পৱেৰ দুটাকৈ কেবিন। আৰু এই পৰীক্ষামূলক চলাচলৰ পিছতেই ৰ'পৱেৰ বিষয়া কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত জনায়, এতিয়া মাথো অপেক্ষা কেৱল শুভ উদ্বোধনৰ দিনটোলৈ। উল্লেখযোগ্য যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰ'পৱে প্ৰকল্পৰ উদ্বোধন হোৱাৰ লগে লগেই উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা কৰিছে সকলোৱে। উত্তৰ গুৱাহাটীৰ পৰা অনুপ দাসৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।